Hey guys, কি খবৰ আপোনালোকৰ আশা কৰো সকলো ভালে আছে আৰু মই বহাগ বিহুৰ বাবে আহিলো ঘৰলৈ আৰু আপোনালোকক সকলোকে পলমকৈ হলো বহাগ বিহুৰ আন্তৰিক শুভেচ্ছা তথা অভিনন্দন জনালো আৰু মই আছো এতিয়া এটা বহুত ধুনিয়া জায়গা আৰু ধুনিয়া মানে বহুত এটা স্পেশাল জায়গাত আছো আপোনালোকে বহুতে হয়তো শুনিছে যে বিহপুৰীয়া মানে লখিমপুৰ ডিস্ট্ৰিক্টত থকা বিহপুৰীয়া ধুনাগুৰি ঘাটৰ পৰা মাজুলীলৈকে এখন নতুনকৈ ব্ৰিজ বনাই আছে আৰু সেই ব্ৰিজখনৰ পৰা এফালে মাজুলী হয় এনেকৈ যোৰহাট যাবলৈ বেছি সময় নালাগিব লখিমপুৰ ডিস্ট্ৰিক্টৰ পৰা আৰু মই বৰ্তমান সেই লগৰটাৰ ঘৰত বিহু খাব আহিছিলোঁ আৰু বিহু খাই আহি তাৰ ঘৰৰ পৰা এফালে বেছি দূৰ নহয় মানে আহিলোঁ দলংখন বনাই আছে পুৰা স্পীডত কাম চলাই আছে আৰু সেই আমি এনে জায়গাটো চাব আহিলোঁ মই আগতে যিহেতু অহা নাই চ' ভাবিলোঁ আপোনালোকক অলপ দেখাই দিওঁ ৰ'ব ব্ৰিজখনৰ কামবোৰ চোৱাৰ আগত ভিডিঅ'টো অলপ আগৰ পৰা আৰম্ভ কৰোঁ বিহু বুলি আহিছিলোঁ এটা মোৰ লগৰ এটাৰ ঘৰত আৰু তাৰ ঘৰত ধুনীয়াকৈ পিঠা পনা ভাত পানী চব খালোঁ আৰু খাই বৈ এটা তাৰ গাড়ী লৈ আমি ওলাইছোঁ মানে এনেই অলপ ওলাই আহিছোঁ আৰু ক'ত যাওঁ চাওঁ এইফালে এনেকৈ মাজুলী ওলাবগৈ পাৰি সেইফালে যাম এতিয়া আৰু মোৰ লগত ভাইটিও আহিছে এইফালে নাৰায়ণপুৰৰ পৰা বিহপুৰীয়া হৈ লালুকলৈ যোৱা যিটো ৰাস্তা আছে সেই ৰাস্তাটো দি আহিলে ধুনাগুৰি ঘাটৰ ফালে সোমাই যোৱা ৰাস্তাটোৰ ফালে যাব লাগিব ব্ৰিজখন সেইফালে বনাই আছে আগতে এই ৰাস্তাটো কেৱল এটা সৰু ৰাস্তা আছিল এনেকুৱা এইটো পকা ৰাস্তাটো যেন দেখি আছে তেনেকুৱা আছিল এটা যিহেতু এইফালে ব্ৰিজ বনিব ডাঙৰ আৰু সেইটো কাৰণে ইয়াত 4 লেনৰ কাম কৰি আছে আৰু পুৰা ৰাস্তাবোৰ বহল কৰি আছে আৰু ঘৰ চৰবোৰ চব সাইডৰ ঘৰবোৰ ভাঙি দিছে মানে আৰু কামবোৰ পুৰা একদম স্পীডত চলি আছে এফালে চাওক পুৰা জেচিবি ট্ৰাক সব লাগি আছে ৰাস্তা আৰু এয়া আমি আহি পাই গ'লো ব্ৰিজৰ ষ্টাৰ্টিং মানে ব্ৰিজখন ইয়াৰ অলপ আগৰ পৰা ষ্টাৰ্ট হৈছে ব্ৰিজখন বহুত দীঘল হ'ব চাগে কমসে কম 3-4 কিলোমিটাৰটো হ'ব আৰু কাম বন পুৰা চলাইছে স্পীডত আৰু ব্ৰিজখন এইফালেদি হয় এই সাইডেদি হয় মানে নদীৰ ব্ৰহ্মপুত্ৰৰ ওপৰেদি মাজুলী ওলাবগে এইফালে এটা আমি তললৈ নামি যাম আৰু আমি তললৈ নামি আহিলো মানে ঘাটৰ ফালে নামি আহিলো আগতে এইটো ঘাট হয় ইয়াতে পিকনিক খাই কিন্তু এটা পুৰা কাম চলি আছে কনষ্ট্ৰাকচনৰ আৰু এটা খুঁটা বহুত ডাঙৰ মানে আপোনালোকে ওচৰত আহিলেহে গম পাব বহুত ডাঙৰ এইবোৰ সব পুৰা কাম চলি আৰু এই চাওক খুঁটা এটা কিমান ডাঙৰ মানে মই জুম কৰি অলপ দেখাই দিছোঁ কি বহুত ডাঙৰ হয় বহুত বেছি এই ট্ৰাকখনৰ সমানেই হয় প্ৰায় এটা খুঁটা আৰু এইফালে এখন মানে টেম্পৰেৰীকৈ এখন ব্ৰিজ বনাই থৈছে এইফালে দি শিল বালি সেইবোৰ তাৰ পৰা আনি আছে আৰু কাম পুৰা চলি আছে এইফালে আৰু ইয়াত কাম কৰা মিস্ত্ৰীসকল থাকিবৰ বাবে এই ঘৰবোৰ বনাই থোৱা হৈছে সকলো মিস্ত্ৰীবোৰ চাগে ইয়াতে থাকে ব্ৰিজখন 2026ত মুকলি হোৱাৰ কথা আছে আৰু তেতিয়া মানে বিহপুৰীয়া হয় বা নাৰায়ণপুৰ হয় মাজুলীলৈ একেবাৰে ওচৰ হ'ব আৰু যোৰহাট একেবাৰে ওচৰ হৈ পৰিব তেতিয়া আৰু এইফালে চাওক পুৰা ধুনীয়া পুৰা খেতি কৰি থোৱা আছে আৰু এইখন আছে বিশাল ব্ৰহ্মপুত্ৰ এটা পানী কম হৈ আছে যিহেতু আপোনাৰ ঠাণ্ডা দিন গৈছে বাৰিষা আহি আছে বাৰিষাত আকৌ পুনৰ ভৰ্তি হৈ যাব পানী আমি উভতি আহি পালোহি এই ঋষিহঁতৰ গাঁও মানে মোৰ লগৰটোৰ গাঁও আৰু গাঁওখনৰ পৰিৱেশটো চাওক কিমান ধুনীয়া হৈ আছে আৰু গুৱাহাটীত সদায় থাকি যান জঁটৰ মাজত মানে মাথাটো পাগল হৈ যায় আৰু ইয়াত আহি একদম মাইণ্ড ফ্ৰেছ হৈ গৈছে আৰু আজি ভিডিঅ'টো ইমানেই আছিল চ' বাই